আজি ৰঙিয়া বিধানসভাৰ বিশেষভাৱে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পশু চিকিৎসালয় আৰু এটা প্ৰশিক্ষণ কেন্দ্ৰ আজি গৃহৰ আধাৰশিলা স্থাপন আছিল আৰু ইয়াত আমাৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া আছিল, সঞ্চালক আমাৰ জয়ন্ত গোস্বামী ডাঙৰীয়াও আছিল, বিষয়া কৰ্মচাৰী লগতে ডক্টৰসকলো আছিল আৰু ৰাইজৰ উপস্থিতিত আমাৰ এখন আজি আধাৰশিলাটো স্থাপন হ'ল। আৰু নিৰ্মাণ হোৱাৰ পিছত আচলতে বৰ্তমান বিভিন্ন ধৰণৰ সমস্যা আছে। এনে আগৰ ধৰণে যেনে মানুহে গৰু পালিছিল, পুহিছিল, জীৱ জন্তু, সেইটো তাৰমানে বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা আগবঢ়াৰ এটা যিটো ব্যৱস্থা, সেইকাৰণে প্ৰশিক্ষণৰ এটা ব্যৱস্থা আছে। বৰ্তমান চাইছোঁ কৃত্ৰিম প্ৰজনন যিটো বৈজ্ঞানিক পদ্ধতিৰে জন্ম দিয়াৰ যিটো ব্যৱস্থা, সেইটো এতিয়া AI পদ্ধতি যিটো কয়, তাৰ বাবে সেই ব্যৱস্থাটো হাতত লৈছে। আৰু ইয়াত যথেষ্টখিনি মৈত্ৰীক প্ৰশিক্ষণ দিয়া হৈছে আৰু ইয়াত তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়াৰ লগতে কেনেধৰণে আমাৰ পশুপালন কৰিব লাগে, কি কৰিব, গোটেইখিনি বস্তু এটা প্ৰশিক্ষণৰ কাৰণে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ভাবিছোঁ নিশ্চয় ইয়াত যিসকল গৌপালকেই নহয়, সকলোৱে যাতে যিসকলে ইয়াক ব্যৱসায় ভিত্তিত আগবঢ়াই লৈ যায়, ইয়াৰ এটা সুফল চিকিৎসা যাতে পাব পাৰে, তাৰ বাবে ভাবিছোঁ নিশ্চয় ইয়াত সকলোখিনি সুবিধা থাকিব। এখন চিকিৎসালয় স্থাপন কৰাটোৱেই নহয় উদ্দেশ্য, সুবিধাখিনি যাতে ৰাইজে পাব পাৰে তাৰ ব্যৱস্থা থাকিব। টকাৰ প্ৰজেক্ট এইটো, গতিকে এবছৰ এটা সময় লাগিব বুলি কৈছে। তাততো আৰু চিকিৎসালয়ত গোটেইখিনি আমাৰ যি ডিপাৰ্টমেণ্টৰ বিলাক সুবিধা লাগে, ধৰক এতিয়া ভেকচিন, মেডিচিন এইবিলাক ষ্ট'ৰ কৰি ৰখাৰ পৰা আৰম্ভ কৰি, আৰু ইয়াত বিশেষকৈ এটা এনেকুৱা ধৰণৰ যিটো চিমেণ্ট যিটো আমাৰ কালেকশ্যন কৰি পেলাই এইটো ফ্ৰিজাৰত ৰখা হয় কুল হিচাপে, সেইবিলাকৰ ব্যৱস্থাও ইয়াত থাকিব। তাৰোপৰি ধৰক গৰু চিকিৎসালয় বুলি ক'লেতো জানাই, কিন্তু এইটো ধৰ মাল্টিপাৰ্পাছ যিখন হস্পিটেল তেনেও ঠিক নহয়। আৰু তেনেকুৱা বিভিন্ন মাল্টিপাৰ্পাছ যিবিলাক হস্পিটেল, তাততো বিভিন্ন ধৰণৰ এজন মানুহৰ যিবিলাক চিকিৎসাৰ কাৰণে প্ৰয়োজন ঠিক সেইবিলাক থাকে। ইয়াত সিমান নহ'লেও কিছু পৰিমাণে তাত থাকিব। কি কয় কিমান সময় হ'ব? এইটোতো আমাক ৰাইজেতো তেনেধৰণে বিচাৰে, গতিকে সেইখিনি দিব পাৰিলে ভাল। সেই হিচাপে আকৌ মেন পাৱাৰো লাগিব। গতিকে তথাপিতো আৰু মানুহে বিচাৰি অহা সময়খিনিত যাতে পায় সুবিধাখিনি, সেইটো কাৰণে চেষ্টা নিশ্চয়। ৰঙিয়াকে ধৰি বিভিন্ন ষ্টেচনৰ মাজেৰে মহবোৰ সৰবৰাহ হৈ আছে, সেইটো ভেলিড ইনভেলিড আমি সেইটো ইমান দূৰলৈকে নাযাওঁ, কিন্তু এই যিটো পশুসকলৰ যিটো সুৰক্ষাৰ দিশটো, তেওঁলোকে এখন গাড়ীত 10, 12, 25টালৈকে মহ সৰবৰাহ কৰি আছে। এই সন্দৰ্ভত পশুপালন মন্ত্ৰী হিচাপে আপুনি কি ক'ব? এইটো উচিত নহয় আচলতে। এটা ঘৰত যদি মানুহখিনি একেলগে বহুত তাত কেপাচিটিৰ কথা থাকে, তাতকৈ যদি বেছি হৈ যায় তেতিয়াহ'লে তোমাৰ কষ্ট হয় নে নহয়? এইটো চাওক, চিণ্ডিকেটে সেইটো বিষয়ে মই ক'বলৈ নাযাওঁ। আৰু যদি তেনেকুৱা ধৰণৰ হয়, সকলোকে মই আহ্বান জনাইছোঁ, তেনেকুৱা ধৰণৰ যদি নজৰত পৰে অৱগত কৰি, প্ৰশাসনিক দিশটো আছে লগত, গতিকে এটা ব্যৱস্থা কৰিবৰ কাৰণে সকলো যাতে আগবাঢ়ে। ইতিমধ্যেতো যিবিলাক প্ৰাকৃতিক দুৰ্যোগত মানুহৰ ক্ষতিপূৰণ দিয়াৰ এটা ব্যৱস্থা আছে, সেইখিনি চৰকাৰে কৰিব লাগিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্টখিনি আগভাগ লৈছে, গতিকে তেওঁলোক আগবাঢ়ি লৈছে। কিন্তু আমাৰ বিভাগৰ ফালৰ পৰা তেনেকুৱাকৈ জড়িত থাকিব। তথাপিতো যিসকলৰ বিশেষভাৱে ক্ষতি হৈছে, কিমান ধৰণৰ ক্ষতি, সেইটো এটা ছাৰ্ভে আমাৰ কৰিব দিয়া হৈছিল। এই ছাৰ্ভেখিনি সম্পূৰ্ণ হৈছে আৰু অলপ বাকী আছে। এইখিনি হ'ব, হোৱাৰ পিছত আমি কোনটো বিভাগৰ পৰা আৰম্ভ, কোনটো বস্তু দিলে তেওঁলোকৰ বিশেষভাৱে ফাৰ্মাৰসকলৰ সহায় হয়, এইখিনি আমি চিন্তা কৰি লৈ, এতিয়া ধৰক অকল গৰু দিলেই নহ'ব, কুকুৰাও এইটো ডিপাৰ্টমেণ্টত পৰে, হাঁহ পৰে, গাহৰি পৰে, এই বিদ্যাবিলাক যথেষ্টখিনি ক্ষতি হৈছে। যিখিনি পাই দিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।